অহা বছৰলৈকে যদি যাৰ যাৰ ঘৰত 3টা বাচ্চা আছে আৰু যদি 4 নম্বৰটো হৈ যায় তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? তেতিয়া পাম নে নাই টকা? পাম নে নাই? কোনে কোনে গম পায় তেওঁলোকে হাত দাগক। পাম নে নাপাম? নাপাম। এতিয়া কোনবাই কি ক'ব যে মামা মই কি কৰিম, আল্লাই দি দিলে, হয়নে? এতিয়া মই এটা কথা কৈছো, বাচ্চা আল্লাই নিদিয়ে, বাচ্চা কোনে দিয়ে? হাজবেণ্ড আৰু ৱাইফে মিলি বাচ্চাৰ জন্ম দিয়ে, হয়নে নহয়? এনে আল্লাহ ইয়াৰ মাজত কিয় আনিব লাগে? ভগৱানক কিয় আনিব লাগে? অৰ্থাৎ আমাৰ যদি ঘৰত বাচ্চা জন্ম হয়, আমি বাচ্চাক স্কুলত পঠাব লাগিব, বাচ্চাক পঢ়াব লাগিব। আমি ক'ৰ পৰা উদ্যমিতা কৰিম, ক'ৰ পৰা আমি প্ৰডাকশ্যন কৰিম? বাচ্চা গাখীৰ খুৱাই থাকিব লাগিব, আমিতো কাম কৰিব যাব নোৱাৰো, হয়নে নহয়? সেইকাৰণে যিসকল এই আঁচনিৰ লগত জড়িত হৈ থাকিব, তেওঁলোকে যদি জনজাতীয় লোক হয়, আমাৰ চাহ বাগিচাৰ মোৰ বাইদেউসকল আহিছে, তেওঁলোকৰ কাৰণে 4টা আৰু আমাৰ কাৰণে 3টা হ'ব। পিছত কোনেও আল্লাহক দোষ নিদিব, ঠিক আছে? আল্লাহক ইয়াত নানিব আৰু, ঠিক আছে? ইয়াতে মামা থাকিলেই হ'ল আৰু এইটো আঁচনিত। ইয়াত আৰু আল্লাহক লৈ আহিলে আল্লাহ কষ্ট পাব। আল্লাহৰ বহুত কাম থাকে, ভগৱানৰো বহুত কাম থাকে, হয় নে নহয়? সেইকাৰণে আজি গৈ হাজবেণ্ডসকলক ক'ব যে যি হ'ল হ'ল, আজিৰ পৰা আৰু একো নহ'ব, হ'ব? এই বাইদেউসকলৰ চিন্তা হৈছে অকণমান। চিন্তা নকৰিবি, মোৰ কথা কবি গৈ পেলাই যে মই কৈছো বুলি, হ'ব? আমাৰ যাৰ 2টা আছে তাৰ 3টা হ'ব পাৰে। আৰু যদি আমাৰ বড়ো জনগোষ্ঠী, চাহ বাগিচাৰ জনগোষ্ঠী 3টা হ'লে 4টাও হ'ব পাৰে। কিন্তু যাৰ 3টা আছে সি 4 হ'ব নালাগে, আৰু যাক মই 4 কৈছো সি 5 হ'ব নালাগে, হ'ব? ইমানতে হ'লে হৈ যাব।